জয় হিন্দ দোস্ত, সকলৰ মাজলৈ আৰু এটা নতুন জব আপডেট লৈ আহিছোঁ। পঞ্চায়ত এণ্ড ৰয়েল ডেভেলপমেণ্ট পৰা এই পদবোৰ মুকলি কৰা হৈছে আৰু এই পদটোৰ কাৰণে আপোনালোকৰ যি কোৱালিফিকেশ্যন হাই হ'ব পাৰে, ল' হ'ব পাৰে। যদি আপোনালোকে এই পদটোৰ কাৰণে ইণ্টাৰেষ্টিং হয় তেনেহ'লে ভিডিঅ'টো সম্পূৰ্ণ চাব, আৰু যদি প্ৰথমবাৰ কাৰণে আমাৰ চেনেলটোলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই ল'ব। আৰু এইখন এডভাৰটাইজমেণ্টখন হৈছে আপোনালোকে 31/7/2025 তাৰিখে ওলাইছে। আৰু আপোনালোকে ইয়াত চাওক, আছাম ছ'চাইটি ফৰ ছ'চিয়েল অডিটৰ আণ্ডাৰত এই পদবোৰ মুকলি কৰা হৈছে। আৰু আপোনালোকৰ প্ৰথম পষ্টটো হৈছে আপোনালোকৰ ছ'চিয়েল ডেভেলপমেণ্ট স্পেচিয়েলিষ্টত আপোনালোকৰ এটা পষ্ট আছে। আৰু আপোনালোকৰ যি কোৱালিফিকেশ্যন লাগে MA ইন ছ'চিয়লজি ইকনমিক অৰ মাষ্টাৰ অফ ছ'চিয়েল ৱৰ্ক। যদি আপোনালোকৰ আৰু 5 বছৰ এক্সপিৰিয়েঞ্চ লাগিব তেনেহ'লে এই পদটোৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াত আপোনালোকৰ বয়স দিয়া হৈছে আপোনালোকৰ 45 বছৰ। আৰু 2 নম্বৰ পষ্টটো হৈছে ষ্টেট অডিটৰ এক্সপাৰ্ট। ইয়াত আপোনালোকৰ 4টা পষ্ট আছে। ইয়াতো আপোনালোকৰ MA ইন ছ'চিয়লজি ইকনমিক অৰ মাষ্টাৰ অৰ ছ'চিয়েল ৱৰ্ক লাগিব। ইয়াত আপোনাৰ 3 বছৰ এক্সপিৰিয়েঞ্চ লাগিব, আৰু ইয়াত আপোনালোকৰ চালাৰী পাব 40,000 টকা, আৰু আপোনাৰ বয়স 40 বছৰলৈ এপ্লাই কৰিব পাৰিব। আৰু নেক্সট পষ্টটো হৈছে ডিষ্ট্ৰিক্ট ৰিচৰ্চ পিয়ন। ইয়াত আপোনালোকৰ 5টা পষ্ট আছে। ইয়াত আপোনালোকৰ MA ইন ছ'চিয়লজি ইকনমিক অৰ মাষ্টাৰ অফ ছ'চিয়েল ৱৰ্ক লাগিব। ইয়াত আপোনাৰ 3 বছৰ এক্সপিৰিয়েঞ্চ লাগিব, আপোনাৰ চালাৰী পাব 30,000 টকা, আৰু মিনিমাম বয়স আপোনালোকৰ 38 বছৰ। তাৰপিছত নেক্সট হৈছে IT স্পেচিয়েলিষ্ট। ইয়াতো আপোনাৰ এটা পষ্ট আছে। ইয়াত আপোনাৰ BA BTech ইন কম্পিউটাৰ চায়েন্স। তাৰপিছত আপোনাৰ টেকন'লজি অৰ পষ্ট গ্ৰেজুৱেট লাগিব। ইয়াত আপোনালোকৰ দৰমহা হ'ব 30,000 টকা, আৰু ইয়াত আপোনালোকৰ বয়স 38 বছৰ। আৰু নেক্সট পষ্টটো হৈছে একাউণ্টেণ্ট কাম অফিচ এছিষ্টেণ্ট। ইয়াত আপোনালোকৰ এটা পষ্ট আছে। ইয়াত আপোনালোকৰ বেচলাৰ ডিগ্ৰী ইন কমাৰ্চ। ইয়াত আপোনালোকে চালাৰী পাব 20,000 টকা, আৰু আপোনাৰ যি এজ লিমিট দিয়া আছে 38 বছৰ। আৰু নেক্সট পষ্টটো হৈছে ব্লক ৰিচাৰ্চ পিয়ন। ইয়াত আপোনালোকৰ 36টা পষ্ট আছে। ইয়াত কোৱালিফিকেশ্যন ক'ব গ'লে আপোনালোকৰ গ্ৰেজুৱেট পাছ কৰিলে আপোনালোকে ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব। ইয়াত আপোনাৰ মান্থলি পাব চালাৰী 12,000 টকা, আৰু আপোনাৰ এজ লিমিট দিয়া হৈছে 38 বছৰ। আৰু ইয়াৰ এপ্লাই ষ্টাৰ্ট হৈ আছে 12/8/2025, আৰু ইয়াৰ লাষ্ট ডেট 27/8/2025। আৰু যি আপোনালোকে এপ্লাই কৰিবলৈ আপোনাৰ আপলোড কৰিব লাগিব ইম্পৰ্টেণ্ট ডকুমেণ্টছ, পাছপোৰ্ট ফটো লাগিব, এডমিট কাৰ্ড, SLC চাৰ্টিফিকেট লাগিব, লগতে আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট, মাৰ্কশ্বিট লাগিব, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট লাগিব, তাৰপিছত স্কেনাৰ কৰিব লাগিব, আৰু লগতে আপোনালোকৰ যি কাষ্ট চাৰ্টিফিকেট লাগিব। আৰু চিলেকশ্যন প্ৰচেছ ক'বলৈ আপোনালোকৰ যি জেনেৰেল নলেজত 25 নম্বৰ থাকিব, তাৰপিছত আপোনালোকৰ জেনেৰেল ইংলিছত 25 নম্বৰ থাকিব। আৰু এইখিনি ক'বলগীয়া আছিল। মই ডিটেইলছটো লিংকটো দি দিম, আপোনালোকে ধুনীয়াকৈ চেক আউট কৰি ল'ব।